ইভিনিং ইউটিউব মই সঞ্জয় বুঢ়াগোহাঁই আৰু আপোনালোকে চাই আছে আছামিজ ফিটনেছ এণ্ড ট্ৰেভেল। বৰ্তমান মই আছোঁ চেংৰাই বাছ ষ্টেণ্ডত আৰু এনে ধৰণৰ হয় ইয়াৰ বাছ ষ্টেণ্ড। আজি মই গৈ আছোঁ বেংকক আৰু VIP বাছ দি। চ' আজি আপোনালোকক দেখাম VIP বাছ কেনেকুৱা হয় আৰু 1000 বাট পে' কৰিছোঁ পাৰ হেডকৈ আৰু মোৰ ল'ৰাটোৰ কাৰণে 800 বাট। চ' ইয়াত বহুতখিনি ফেচিলিটিজ ইনক্লুড হৈ আছে বোলে VIP বাছত। ত' গোটেইখিনি দেখাম। এতিয়ালৈকে মোৰ বাছ অহা নাই, মই প্লেটফৰ্ম নম্বৰ 2তে ৰখি আছোঁ। এয়া হ'ল চেংৰাই বাছ ষ্টেচন। আৰু এয়া আমাৰ বাছ লাগি গ'ল, VIP বাছ। চ' দেখিছে আৰু ভিতৰত গৈ আপোনালোকক দেখাম ভিতৰত VIP বাছ কেনেকুৱা। এয়া বৰ্তমান আমি আছোঁ বাছৰ ভিতৰতে আৰু এয়া মোৰ 3A, B আৰু C এইখন হ'ল VIP বাছ। চ' এয়া দেখিছে কি কি আছে, এটা স্ক্ৰীণ আছে আৰু আমাক এখন কম্বল দিছে ইয়াতে। আৰু এয়া বেটাহঁত আৰু ৱাইফ। চেমুৱেল কেনেকুৱা লাগিছে বাছখন? ভাল লাগিছে? কেনেকুৱা লাগিছে তোমাৰ বাছখন? আমাৰ অসমৰ নিচিনা নে? বাছ যিখনেদি আমি বেংকক গৈ আছোঁ দেখিছে। আৰু এফালে টয়লেটো আছে আৰু ষ্ট'ৰ ৰুমো আছে। আমাৰ অসমতো এনেকুৱা বাছ দেখিছে নেকি? যদি দেখিছে তেন্তে কমেণ্ট কৰিব কোনখন বাছ এনেকুৱা হয় আৰু কোনটো ৰুটত যায়। এয়া আমাৰ বাছত হোষ্টেছো আৰু পানী বটলো দিয়া গৈছে। যিহেতু এয়া দেখিছে এয়াৰ হোষ্টেছ নিচিনা বাছতো আমাৰ হোষ্টেছ আছে। এয়া ময়ো পালোঁ এটা পানী বটল আৰু এয়া এখন টাৱেল। কি দিলে তোমালোক? পানী বটল আৰু ৱাইপাৰ। এয়া আমাৰ বাছো চলিল দেখিছে। জুচ দিছে আৰু এয়া গ্ৰীণ নাটছ পিচ দেখিছে। ফ্লাইটৰ নিচিনা কিবা নহয় কিবা দি আছে। এয়া দেখিছে নেক্সট আৰু কিবা কিবি আনিছে। এয়া কিবা হয় এইবাৰ আৰু কি পালা? কি দিছে? কেক আৰু বন। কেক আৰু বন দি আছে যে ইয়াত কিবা কিবি। তুমি কি খাইছা?